যোৱা দুদিনমানত মই দেখা পাইছো, কালি দেখা পাইছো যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেচবুক, হোৱাটছআপ বা পোষ্টিং কৰা মই দেখা পাইছো। মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিওঁ, এই কথা সকলোৱে মনত ৰখা উচিত হ'ব। এৰি দিব লাগে নেকি? এৰি দিব লাগে নেকি? সি লাগিলে যিমানেই ডাঙৰ মানুহ নহওক কিয়, যিসকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো। যোৱাকালি মই গোলাঘাটত আছিলো, যোৰহাটত আছিলো। তাতে মই সাংবাদিকক কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ 3জন সাংসদ আছে। ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন চৰকাৰক নোকোৱাকৈ থাকি আহিছে। তাৰো ৰেকৰ্ড অসম চৰকাৰৰ ওচৰত আছে। আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ম, এই কথা আজিয়ে মই ক'ব বিচাৰো। শ্ৰদ্ধাৰ ৰাইজ, মোদী ডাঙৰীয়াক আমি শক্তিশালী কৰিব লাগিব। অমিত শ্বাহ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব, যাতে আমাৰ ভাৰতত আমি এক নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব পাৰো। সকলো ধৰ্মৰ লোকে মিলা প্ৰীতিত থাকিব পাৰে আৰু সকলোৱে মিলিজুলি থাকিব পাৰে। যোৱা পৰহি দিনাখন কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি? আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে। প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু, নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে। আপোনালোকে একেদিন টিভিত দেখি আছে। কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি? আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে। চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব। এই হৈছে সত্য আৰু চিৰন্তন সত্য। আজি আমি যদি সন্ত্ৰাসবাদৰ ভয়ত কাশ্মীৰ যাব নোৱাৰো, সন্ত্ৰাসবাদৰ ভয়ত যদি অসম আহিব নোৱাৰো, উত্তৰ পূব যাব নোৱাৰো, তাক আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু সেইকাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি হিন্দু মুছলমান সকলোৱে একেলগে যুঁজিব লাগিব। ভাৰতত সন্ত্ৰাসবাদে যাতে মূৰ দাঙি উঠিব নোৱাৰে, তাৰ বাবে সকলোৱে আমি একেলগে কাম কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে দেখা পাইছে বিজেপি দলৰ শাসনত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো আজি নিৰাপদে আছে। এতিয়া যেতিয়া আমি চৰকাৰী আঁচনি দিওঁ, আমি সকলো ধৰ্মৰ লোকক দিওঁ। আমি কেতিয়াও নুসুধো যে তুমি মুছলমান, তুমি অৰুণোদয় নোপোৱা। এনেকুৱা কথা আমি কওঁ নেকি? আমি কেতিয়াবা কওঁ নেকি তুমি মুছলমান মানুহ, তুমি অৰুণোদয় নাপাবা, প্ৰধানমন্ত্ৰীৰ আৱাস নোপাবা? তেনেকুৱা কথাটো বিজেপিয়ে নকয়। বিজেপিয়েতো সকলোৰে লগত সমানে থাকে। আজি আমাৰ কংগ্ৰেছসকলে মানুহক কয় যে ৱাকফ আইন আহিলে মছজিদ ভাঙি দিব, মাদ্ৰাছা ভাঙি দিব। আপোনালোকে এটা কথা কওক, বিজেপি অহাৰ পিছত অসমত মছজিদ বাঢ়িছে নে কমিছে? যমুনা মুখত মছজিদ বাঢ়িছে নে কমিছে? তেতিয়ালে যিসকলে এই ধৰণৰ মিছা কথা কয়, অসত্য কথা কয়, তেওঁলোকে এটাই বুজি পাব লাগে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হিন্দুৰ লগতো আছে, মুছলমানৰ লগতো আছে। আমি মাত্ৰ সন্ত্ৰাসবাদীৰ লগত নাই, আমি টেৰৰিষ্টৰ লগত নাই। এইটোৱে হৈছে সবকা সাথ সবকা বিকাশ।
কোনোবা মুছলমান মানুহে বিচাৰে নেকি যে সন্ত্ৰাসবাদী ভাৰতত থাকক? কোনোবাই বিচাৰে নেকি? কোনোবা হিন্দু মানুহে বিচাৰে নেকি সন্ত্ৰাসবাদী ভাৰতত থাকক? কোনোবাই বিচাৰে নেকি? আৰু এটা কথা আজি আপোনালোকে উল্লেখ কৰিব, বহুত ডাঙৰ কথা মই কৈছো। আমাৰ ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মৰ মানুহবিলাকক ভাগ কৰে, তুমি ওবিসি, তুমি এসটি, তুমি এসসি, তুমি জেনেৰেল। কিন্তু কালি যেতিয়া পেহেলগামত বন্দুক ললে সন্ত্ৰাসবাদীয়ে, সুধিলে কি তুমি হিন্দু? কাকুতো সোধা নাই তুমি কি এসসি, তুমি কি এসটি, তুমি কি ওবিসি। হিন্দু বুলি কোৱাৰ লগে লগে তাক গুলিয়াই মাৰি দিলে, হয় নে নহয়? তাৰ মানে আমাৰ সন্মুখত জাত পাতৰ ৰাজনীতি নহয়, एक है हम लोग सेव है, एक रहेगा तो सेफ रहेगा, হয় নে নহয়? গতিকে আমি সকলোৱে এক হৈ থাকিব লাগিব, ভাৰতক শক্তিশালী কৰিব লাগিব আৰু পাকিস্তানৰ দৰে দেশক, বাংলাদেশৰ দৰে দেশক আমি কঠোৰ শাস্তি দিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, পঞ্চায়ত ইলেকশ্যন আহি আছে। প্ৰত্যেকটো ইলেকশ্যন আমাৰ বাবে গুৰুত্বপূৰ্ণ। এই বছৰ বহাগ হৈ গ'ল, অহা বহাগলৈকে আপোনালোকে দুটা ডাঙৰ ভোট দিব লাগিব। এটা ভোট যে আমাৰ পঞ্চায়ত কোন হ'ব, জিলা পৰিষদ কোন হ'ব, আঞ্চলিক পঞ্চায়ত কোন হ'ব, আৰু লাহেকৈ এই বছৰৰ ভিতৰতে আপোনালোকে এপ্ৰিল মাহত, অহা বছৰ এপ্ৰিল মাহত অসমত চৰকাৰ কোনে কৰিব তাৰ কাৰণেও আপোনালোকে ভোট দিব লাগিব। তাৰ মানে এই বছৰটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ বছৰ। প্ৰত্যেকটো চিন্তা আমি ভাবি কৰিব লাগিব, প্ৰত্যেকটো চিন্তা আমি গভীৰভাৱে সিদ্ধান্ত লোৱাৰ আগতে তিনিবাৰ ভাবিব লাগিব। আপোনালোকে নিজে মনত পেলাওক, আমাৰ অসমত আজি বিজেপি চৰকাৰ আছে। কিয় চৰকাৰ আছে? কাৰণ আপোনালোকে বিজেপিক ভোট দিছে। আপোনালোকে বিজেপিক ভোট দিয়াৰ আগতে আমাৰ অসমত চৰকাৰ কাৰ আছিলে? কংগ্ৰেছৰ চৰকাৰ আছিলে। 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু আজি 10 বছৰ বিজেপিৰ চৰকাৰ, 9 বছৰ হ'ব 10 মে তাৰিখে। কোভিডৰ নামত 3 বছৰ গ'ল। যদি 9 বছৰৰ পৰা 3 বছৰ বাদ দিয়ে, বিজেপিয়ে 6 বছৰ দেশ চলাইছে। কোভিডৰ সময়তো আমি আপোনালোকক কেনেকৈ সেৱা কৰিছিলোঁ তাক আপোনালোকৰ আজিও মনত আছে। ঘৰে ঘৰে ভেকচিন, ICU, মেডিকেল, অক্সিজেন আমি অসমত আটাইতকৈ ভাল কৰি কোভিডৰ সময়ত ৰাইজক সেৱা কৰিছিলোঁ। 6টা বছৰত আমি কৰা কামৰ কংগ্ৰেছৰ লগৰ সময়ত আপোনালোকে তুলনা কৰক। কংগ্ৰেছৰ সময়ত কি আছিলে? অসমীয়া বঙালীৰ মাজত কাজিয়া, গোৰ্খা লোকসকলক বিদেশী, অসমীয়া জনজাতীয় লোকসকলৰ মাজত কাজিয়া, জাতি উপজাতিৰ মাজত মিলাপ্ৰীতি নাছিলে। কংগ্ৰেছৰ দিনত ধুবুৰী, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, ওদালগুৰিত আনকি মুছলমান লোকসকলকো হত্যা কৰা হৈছিল, সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। বঙালী লোকসকলক বাৰে বাৰে বিদেশী, হিন্দীভাষী লোকসকলক 10টা কথা, আৰু অসমীয়া লোকসকলৰ মাজতে বড়ো অসমীয়া, মিচিং অসমীয়া, তিৱা অসমীয়া, গোৰ্খা লোকসকলক বিদেশী। এয়া আছিল অসমৰ পৰিৱেশ। আৰু তাৰ ওপৰত আলফা, বড়ো উগ্ৰবাদী, কাৰ্বি উগ্ৰবাদী। আজি এটা সময় আছিল বোমা বিস্ফোৰণ, গুলীকাণ্ড, গ্ৰেনেড। কাৰোবাৰ যদি ল'ৰা ছোৱালী ৰাতি 2টা বজালৈকে ফাংচন চাব ক'ৰবাত ওলাই গৈছে, ঘৰত ঘূৰি নহালৈকে মাকে শুব নোৱাৰিছিল। এয়া আছিল কংগ্ৰেছৰ দিন।
আজি বিজেপিৰ দিনত বিশেষকৈ 2021 চনৰ পৰা আজিলৈকে আপোনালোকে চিন্তা কৰক অসমত কৰবাত গুলি ফুটিছে কৰবাত বোমা ফুটিছে কৰবাত গ্ৰেনেড ফুটিছে কৰবাত আন্দোলন হৈছে আজি আমাৰ অসমখনত বোমা নাই গুলি নাই বন্দুক নাই আন্দোলন নাই সকলোৱে লাহে লাহে সাৰেন্ডাৰ কৰি ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈকে উভতি আহিছে আজি অসমত কোনেও কাকো বঙালী বুলি বেয়াকৈ নকয় হিন্দী ভাষী বুলি বেয়াকৈ নকয় গুৰখাক বিদেশী বুলি নকয় জনজাতীয় অজনজাতীয় লোকৰ মাজত আজি অসমত কাজিয়া নাই মাত্ৰ 4 বছৰৰ ভিতৰতে অসমত সন্ত্ৰাসবাদ নোহোৱা হল অসমীয়া আৰু সকলো মানুহৰ মাজত শান্তি সমন্বয় প্ৰগতি আৰু মিলামিছা আজি অসমত কতো সাম্প্ৰদায়িক সংঘৰ্ষ নাই কতো কোনো খেলিমেলি নাই সকলো মানুহ আজি নিৰাপদে আছে